আজি এজন যুৱকৰ একক প্ৰচেষ্টাত অনুষ্ঠিত হ'বলগীয়া এখন গ্ৰন্থমেলাৰ বিষয়ে আমি ক'বলৈ বিচাৰিছোঁ। লখিমপুৰ জিলাৰ আজাদত 7 ডিচেম্বৰত অনুষ্ঠিত হ'ব এই বিনামূলীয়া গ্ৰন্থমেলা। আৰু গ্ৰন্থমেলাখনৰ কেনেদৰে আয়োজন চলিছে বা সেই গ্ৰন্থমেলাৰ বাবে পুথিসমূহ ক'ৰ পৰা আহিছে সেই বিষয়ে আমি জনাৰ চেষ্টা কৰিম। বিভিন্ন প্ৰান্তৰ পৰা এই কিতাপসমূহ সংগ্ৰহ কৰা হৈছে আৰু বিনামূলীয়াকৈ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে হওক, ডক্টৰ পঢ়ি থকা ছাত্ৰ ছাত্ৰীয়ে হওক, সকলোৱে কিন্তু নিজৰ পচন্দৰ কিতাপ ইয়াৰ পৰা বিনামূল্যে সংগ্ৰহ কৰিব পাৰিব। আৰু লখিমপুৰ জিলাৰ এজন যুৱক জীৱন্ত শইকীয়া, এই যুৱকজনৰ একক প্ৰচেষ্টাতেই এই বিনামূলীয়া গ্ৰন্থমেলা অনুষ্ঠিত হোৱাৰ ইতিমধ্যেই আয়োজন চলিছে আৰু সকলোৱে তেওঁক সহায় আগবঢ়াই আছে। আমি দেখুৱাইছোঁ যে ইয়াত হাজাৰ হাজাৰ কিতাপ ইতিমধ্যেই গোট খাইছে আৰু এই কিতাপসমূহ কেৱল লখিমপুৰৰ নহয়, অসমৰ বিভিন্ন প্ৰান্তৰ লোকসকলে যিসকলে গ্ৰন্থ পঢ়ি ভাল পায় সেই সকলো লোকে কিন্তু তেওঁলোকে যোগান ধৰিছে। গতিকে এক ব্যতিক্ৰমী প্ৰচেষ্টা আৰু সেই ব্যতিক্ৰমী প্ৰচেষ্টাৰে জীৱন্ত শইকীয়াই চিন্তাৰে এয়া যেন সফল ৰূপ পাবলৈ ইতিমধ্যেই আগবাঢ়ি আহিছে। আমি জীৱন্ত শইকীয়াৰ সৈতেও কিছু কথা পতাৰ যত্ন কৰিম। প্ৰথমে অভিনন্দন জ্ঞাপন কৰিছোঁ। ইমান এটা ডাঙৰ প্ৰচেষ্টা মনলৈ কেনেকৈ আহিছিল? হয়, ধন্যবাদ। আমি 2020 চনৰ পৰা জনহিতকী পুথিভঁৰালে গ্ৰন্থ আন্দোলনৰ লগত জড়িত হৈ আছে আৰু কাম কৰি আছে। 2020 চনৰ 13 আগষ্ট তাৰিখে আমাৰ পোনপ্ৰথমবাৰৰ বাবে মাজুলীত এটা পুথিভঁৰাল স্থাপন কৰিছিলোঁ। তাৰ পিছৰ পৰা আমাৰ যাত্ৰাটো অব্যাহত আছে। আমি শেহতীয়াকৈ দেখিলোঁ যে আমাৰ গ্ৰামাঞ্চলৰ যিখিনি ল'ৰা ছোৱালী আছে, সেই ল'ৰা ছোৱালীখিনি আচলতে গ্ৰন্থমেলানো কি, যা কিতাপৰ যে এখন মেলা হয় সেই কথাবোৰ নাজানে। যিহেতু এখন গ্ৰন্থমেলা সদায় চহৰমুখী হয়, সেইকাৰণে আমাৰ গ্ৰামাঞ্চলৰ যিখিনি ছাত্ৰ ছাত্ৰী সেইসকল ছাত্ৰ ছাত্ৰী বাদ পৰি থাকে। তাৰপিছত আমি দেখিলোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰয়োজনীয় কিতাপ এখন সঠিক সময়ত নাপায়। ইয়াৰ ক্ষেত্ৰত অভিভাৱকৰ দৰিদ্ৰতাই হওক বা সুযোগ সুবিধাৰ অভাৱৰ কাৰণেই হওক, এনে বহুত সমস্যাৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলে সকলো সময়তে কিতাপখন পাব নোৱাৰে। গতিকে আমি ভাবিলোঁ যে আমাৰ যিখিনি অসমত সচেতন ৰাইজ আছে, সেই ৰাইজৰ পৰা যিখিনি পুৰণা কিতাপ, ধৰি লওক আপুনি পঢ়ি শুনি গোটেই জীৱনটো এটা স্থানত কাম কৰি আছে, আপুনি যিখিনি এৰি থৈ অহা কিতাপ আছে সেই কিতাপসমূহ কেতিয়াবা বস্তাত থাকে, কেতিয়াবা আলমেৰাত এলাগি হৈ পৰি থাকে। গতিকে সেই কিতাপসমূহ লৈ যদি এখন গ্ৰন্থমেলা প্ৰস্তুত কৰিব পাৰোঁ, তাৰপিছত যদি সেই গ্ৰন্থমেলাখন যদি প্ৰস্তুত কৰা আমাৰ ছাত্ৰ ছাত্ৰীসকলক যদি বিনামূলীয়াকৈ প্ৰিয় কিতাপখন যদি দি দিব পাৰোঁ, গতিকে এটা অসমত এটা বৃহৎ এটা গ্ৰন্থৰ বিপ্লৱ হ'ব। গতিকে সেই চিন্তা চৰ্চা কৰি বৰ্তমান সময়ত আমি 10,000 কিতাপ সংগ্ৰহ কৰাৰ লক্ষ্য ৰাখিছিলোঁ, কিন্তু এতিয়া দেখিছোঁ আমাৰ প্ৰায় 20,000 ওপৰত কিতাপ সংগ্ৰহ হৈছে। আৰু পৰৱৰ্তী সময়ত যিহেতু আমাৰ 7 ডিচেম্বৰ অনুষ্ঠানটো হ'ব, এতিয়াও যথেষ্ট সময় আমাৰ হাতত আছে। 7 ডিচেম্বৰ তাৰিখলৈকে আমাৰ বহুত কিতাপ সংগ্ৰহ হ'ব বুলি আমি ভাবিছোঁ। গতিকে আমি এটা কথা ক'ব বিচাৰিছোঁ, যিসকল ইয়াত কিতাপ নিবলৈ আহিব তেওঁলোকে কোনো ধৰণৰ মাচুল দিব নালাগে। ইয়াত কোনো ধৰণৰ মাচুল দিব নালাগে। তেওঁলোক আহিব, গ্ৰন্থমেলাত সোমাব, তেওঁলোকে যিখন কিতাপ পচন্দ হয়, বোলে ভাল লাগে বা তেখেতে পঢ়িবলৈ আগ্ৰহ প্ৰকাশ কৰে, সেই কিতাপ 2-3খন তেখেতে ইচ্ছামতে লৈ যাব পাৰিব। কোনো ধৰণৰ পইচা দিব নালাগে ইয়াত। মই পুনৰ এবাৰ ক'ব বিচাৰিছোঁ, ND24 দৰ্শকসকলক আমি জনাব বিচাৰিছোঁ যে এই যিসমূহ কিতাপ ইয়াতেই ইতিমধ্যে ইয়াত সাজু কৰা হৈছে গ্ৰন্থমেলাৰ বাবে, বিনামূলীয়া গ্ৰন্থমেলাৰ বাবে, ইয়ালৈ অহা প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে বা অভিভাৱকেই হওক এখন বা দুখন কিতাপ বিনামূলীয়াকৈ নিজৰ পচন্দৰ কিতাপ লৈ যাব পাৰিব। আৰু এই যি গ্ৰন্থমেলা অনুষ্ঠিত হ'ব, সেই গ্ৰন্থমেলা জুবিন গাৰ্গৰ নামত আপোনালোকে উৎসৰ্গা কৰিব। হয়, আমি দেখিছোঁ যে শেহতীয়াকৈ আমি 1.5 বছৰ এটা পৰিকল্পনা আছিলে যে 7 ডিচেম্বৰ তাৰিখে আমাৰ অসমৰ প্ৰসিদ্ধ সাংবাদিক বুদ্ধিজীৱী হোমেন বৰগোহাঞি ছাৰৰ জন্মদিন। সেই দিনটোতে আমি গ্ৰন্থ আৰু অধ্যয়ন দিৱস হিচাপে উদযাপন কৰিম। তাৰপিছত আমি এখন বিনামূলীয়া গ্ৰন্থমেলা অনুষ্ঠিত কৰাৰ যিহেতু সিদ্ধান্ত লৈছিলোঁ, পৰিকল্পনা, তাৰ কাৰণে কাম কৰি থাকোঁতে হঠাৎ আমাৰ পৰা প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়া নোহোৱা হৈ থাকিল। গতিকে আমি ভাবিছোঁ যে আমি যেতিয়া উত্তৰ পূব গ্ৰন্থমেলা যেতিয়া বন্ধ হ'ব লৈছিল খেলপথাৰৰ অভাৱত, তেতিয়া জুবিন গাৰ্গে প্ৰথম স্থানত থাকি তেওঁ আন্দোলন কৰিছে যে গ্ৰন্থমেলা কিয় বন্ধ হ'ব লাগে, গ্ৰন্থমেলা হ'ব লাগে, 3-4খন গ্ৰন্থমেলা হ'ব লাগে, দৰকাৰ হ'লে মই নিজাকৈ এখন গ্ৰন্থমেলা খুলিম। আৰু তেখেতে এটা খুব সুন্দৰ বাৰ্তা দি গৈছিলে যে কিতাপ নথকা জাতিক গামোচাৰে বচাব নোৱাৰে। গতিকে সেই চিন্তা চৰ্চাটোকে লৈ তেখেতৰ নামত শ্ৰদ্ধাঞ্জলি চিনস্বৰূপে বিনামূলীয়া গ্ৰন্থমেলাখন অনুষ্ঠিত কৰিছোঁ। কাৰণ জুবিন গাৰ্গ ডাঙৰীয়াক বিভিন্নজনে বিভিন্ন ধৰণে শ্ৰদ্ধাঞ্জলি জনাইছে। গতিকে আমি যিহেতু বিনামূলীয়া গ্ৰন্থমেলাখন অনুষ্ঠিত কৰিম, সেই বিনামূলীয়া গ্ৰন্থমেলাখনৰ শ্ৰদ্ধাঞ্জলি চিনস্বৰূপে তেখেতৰ নামত উৎসৰ্গা কৰিছোঁ আৰু গ্ৰন্থমেলাখনৰ নাম দিছোঁ জুবিন গাৰ্গ বিনামূলীয়া গ্ৰন্থমেলা। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া জীৱন্ত শইকীয়াৰ পৰিকল্পনা, কিন্তু এই পৰিকল্পনাক সফল ৰূপায়ণ দিবৰ বাবে ইয়াত বহুতেই সহযোগিতা আগবঢ়াইছে। আৰু যিসমূহ কিতাপ আপোনালোকে দেখিবলৈ পাইছে, ইয়াত বিভিন্ন ধৰণৰ কিতাপ আছে। ইয়াত ধৰ্মগ্ৰন্থ আছে বা
মেডিকেল ছায়েন্সৰ ইয়াত কিতাপ দেখিবলৈ পাব ইয়াত সাধু কথা পাব বা পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ পৰা বয়োজ্যেষ্ঠ জনলৈকে পঢ়িব পৰা সকলো কিতাপ ইয়াত আছে আমি অকণমান কথা পাতিব বিচাৰিছোঁ এই গোটেই পৰিকল্পনাটো ইতিমধ্যেই আপোনালোকে সফল ৰূপায়ণ কৰিব বিচাৰিছে গতিকে ছাত্ৰ ছাত্ৰীসকলে কেনেদৰে আহিব পাৰিব বা গ্ৰন্থ কেনেদৰে ল'ব পাৰিব নমস্কাৰ ইতিমধ্যে সকলোৱে জানিব পাৰিছে যে জনহিতৈষী পুথিভঁৰাল স্বত্বাধিকাৰী জীৱন্ত শইকীয়াৰ নেতৃত্বত আমাৰ 7 ডিচেম্বৰ তাৰিখে নৱজ্যোতি ৰংগমঞ্চৰ বাঁহপাতি খেলপথাৰত গ্ৰন্থমেলা দিনজোৰা কাৰ্যসূচী আৰম্ভ হ'ব আমি ইতিমধ্যে ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ কাৰণে এটি কুপনৰ ব্যৱস্থা কৰিছোঁ যাৰ ওচৰৰ আমাৰ যিমানখিনি প্ৰায় 10,000 ওচৰা-ওচৰি ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীক আমি স্কুলত আগদিনাই আমাৰ কুপনখিনি দিয়াৰ ব্যৱস্থা কৰিম আৰু কুপনখিনি লৈ আহি তেওঁলোকে এখন কিতাপ লৈ যাব পাৰিব আৰু ইয়াৰ উপৰিও আমি ক্লাছ ৱাইজত প্ৰথম শ্ৰেণীৰ পৰা পঞ্চমলৈকে এটা বুক ষ্টল থাকিব তাৰ 6ৰ পৰা 8লৈকে 10ৰ পৰা এনেকৈ ওপৰলৈকে গোটেইখিনি থাকিব তেনেধৰণে ল'ব পাৰিব আৰু বাহিৰৰ পৰা যিখিনি ছাত্ৰ ছাত্ৰী অভিভাৱকৰ লগত আহিব আমাৰ তাতে কাউণ্টাৰতে আমাৰ মানুহ থাকিব তেওঁলোকে কুপনসমূহ দিব তাৰ পৰা আমি কিতাপসমূহ বাছি লৈ যাব পাৰিব ইয়াৰ লগতে যিসকল বয়োজ্যেষ্ঠ মানুহ তেখেতসকলেও কিতাপ দিব পাৰিব তাতে আমাৰ নামটো এণ্ট্ৰি হ'ব আমি যাতে কিমান মানুহক কিতাপ দিলোঁ কিমান কিতাপ দিব হিচাপটো ৰাখিবৰ কাৰণে তাত ব্যৱস্থা কৰা হৈছে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া হৈছে গ্ৰন্থমেলাৰ বিনামূলীয়া গ্ৰন্থমেলাৰ পৰিকল্পনা আৰু দেখিবলৈ পাব যে ইয়াত ডাঙৰ ডাঙৰ ভলিউমৰ কিতাপ আছে ইয়াত মেডিকেল ছায়েন্সৰ কিতাপ আছে ডক্টৰ যিসকলে MBBS পঢ়ি আছে তেওঁলোকৰ বাবে কিতাপ আছে আৰু এই কিতাপসমূহ বৰ্তমান সময়ত যদি কিনিবলৈ যায় তেতিয়াহ'লে যিসমূহ মূল্যৰ কিতাপ সেয়া কিন্তু সম্পূৰ্ণৰূপে বিনামূলীয়াকৈ ইয়াত প্ৰদান কৰা হ'ব আৰু এই গ্ৰন্থমেলাত বিভিন্নজনে গুৱাহাটী লখিমপুৰ কেৱল লখিমপুৰে নহয় অসমৰ বিভিন্ন প্ৰান্তৰ পৰা কিতাপ তেওঁলোকে দান কৰিছে আৰু কিতাপসমূহ ইতিমধ্যেই ইয়াত সাজু কৰি ৰখা হৈছে আৰু 7 ডিচেম্বৰৰ দিনা এই যি বিনামূলীয়া গ্ৰন্থমেলা সেই গ্ৰন্থমেলাই সফল ৰূপায়ণ কৰিব গতিকে অসমতেই হয়তো পোনপ্ৰথমবাৰৰ বাবে এই বিনামূলীয়া গ্ৰন্থমেলা অনুষ্ঠিত হ'ব গতিকে আমিও আহ্বান জনাইছোঁ যে সকলোৱে বিনামূলীয়া গ্ৰন্থমেলালৈ আহক যিসকলে অৰ্থৰ অভাৱত ছাত্ৰ ছাত্ৰীক কিতাপ দিব নোৱাৰে বা যিসকলে গাঁৱৰ পৰা গৈ কিতাপ ক্ৰয় কৰিবলৈ সক্ষম নহয় গতিকে তেখেতসকলো আহক আৰু সকলোৱে এই আহি বিনামূলীয়া যি গ্ৰন্থমেলা সেই গ্ৰন্থমেলা সফল ৰূপায়ণ কৰক আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ